ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ গুৰুত্বপূৰ্ণ খবৰ। শিক্ষা বিভাগক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহিছে। 2 সহস্ৰাধিক গোচৰত ভাৰাক্ৰান্ত ৰাজ্যৰ শিক্ষা বিভাগ। বিদ্যালয়, মাধ্যমিক বিদ্যালয়, উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লগত জড়িত শিক্ষক কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ। অচিৰে আৰম্ভ হ'ব ৩,৮৮৬খন আবেদনকাৰী শিক্ষানুষ্ঠানৰ ২৩,৪২০ গৰাকী শিক্ষক কৰ্মচাৰীৰ পদ প্ৰাদেশিকৰণৰ বাবে যাৱতীয় পৰীক্ষণ। প্ৰায় 2 সহস্ৰাধিক কোৰ্টৰ কেছৰ দ্বাৰা শিক্ষা বিভাগ ভাৰাক্ৰান্ত হৈ পৰিছে। ৰাজ্যৰ বিদ্যালয়, মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ নিযুক্তিৰ ক্ষেত্ৰতে গুৱাহাটী উচ্চ ন্যায়ালয়ত ৩২টা গোচৰ চলি আছে। এই গোচৰসমূহ নিষ্পত্তি হোৱাৰ লগে লগে মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰধান শিক্ষক আৰু অধ্যক্ষ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ সক্ষম হ'ব। এই গুৰুত্বপূৰ্ণ ঘোষণা শিক্ষা বিভাগৰ মন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ। উল্লেখ্য যে চলিত বাজেট অধিৱেশনত প্ৰশ্নোত্তৰ কালত শিক্ষা বিভাগৰ বিভিন্ন সমস্যাকে ধৰি বিদ্যালয় প্ৰাদেশিকৰণ, পদ প্ৰাদেশিকৰণ, বিদ্যালয় একত্ৰীকৰণ আদি সন্দৰ্ভত কেইবাগৰাকী বিধায়কে প্ৰশ্ন উত্থাপন কৰিছে। বিধায়ক ৰূপেশ গোৱালা, তানজিল হুছেইন, নুৰুল হুদা, জাকিৰ হুছেইন সিকদাৰ আৰু অখিল গগৈয়ে উত্থাপন কৰা এই শিক্ষা বিষয়ক বিভিন্ন প্ৰশ্নৰ উত্তৰ দি শিক্ষা বিভাগৰ মন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে সদনত উল্লেখ কৰি কয় যে গুৱাহাটী ন্যায়ালয়ত চলি থকা ৩২টা গোচৰৰ ভিতৰত নগাঁও জিলাও আছে। এই ন্যায়ালয়ৰ গোচৰৰ বাবে তথা প্ৰধান শিক্ষক বা অধ্যক্ষৰ নিযুক্তিত স্থগিতাদেশ থকাৰ বাবে আমি গোচৰ চলি থকা জিলাসমূহত শিক্ষক বা প্ৰধান শিক্ষক নিযুক্তি দিব পৰা নাই। এই সকলো গোচৰ জিলা ভিত্তিত চলি আছে। সেই যিসমূহ জিলাত গোচৰ চলি আছে সেই জিলাত স্থায়ী প্ৰধান শিক্ষক আৰু অধ্যক্ষ নিযুক্তি প্ৰক্ৰিয়া স্থবিৰ হৈ পৰিছে। অৱশ্যে নিযুক্তি দিব নোৱাৰাৰ বাবে যি হাইস্কুলত প্ৰধান শিক্ষক হ'বলৈ BEd প্ৰফেশ্যনেল কোৱালিফিকেশ্যন লাগে, তেনে যোগ্য প্ৰাৰ্থী থাকিলে তেওঁক ইনচাৰ্জ বা ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক হিচাপে দায়িত্ব দিয়া হৈছে। ঠিক তেনেদৰে উচ্চতৰ মাধ্যমিক বিদ্যালয়ত য'ত মাষ্টাৰ ডিগ্ৰী আৰু BEd লাগে, তেনে অৰ্হতা সম্পন্ন ব্যক্তি থাকিলে তেওঁক ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। য'ত তেনে ব্যক্তি নাই তাত উপায়ন্তৰ হৈ বিদ্যালয়সমূহৰ পৰিদৰ্শকক ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক হিচাপে নিযুক্তি দিব লগা হৈছে। আনহাতে প্ৰয়োজন সাপেক্ষে যিসমূহ বিদ্যালয়ত ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক হ'বলৈকো অৰ্হতা সম্পন্ন ব্যক্তি নাই তাত অৰ্হতা সম্পন্ন ব্যক্তি বাহিৰৰ পৰা আনিবলৈ নিৰ্দেশ দিয়া হৈছে, যাতে IAS স্কুল পৰিদৰ্শকসকলে এই দায়িত্ব বহন কৰিবলগীয়া নহয়। আনহাতে উচ্চ ন্যায়ালয়ত যি ৩২টা গোচৰ চলি আছে, এইবোৰৰ লগত উচ্চতম ন্যায়ালয়ত চলি থকা গোচৰৰ সম্পৰ্ক আছে। গতিকে ৩২টা কেছত আমি কম্প্ৰমাইজ কৰিব নোৱাৰোঁ, কাৰণ ইয়াত ৰেমিফিকেশ্যন পৰিণাম উচ্চতম ন্যায়ালয়ৰ গোচৰত পৰিব পাৰে। মই আশা কৰোঁ যে আমাৰ উচ্চ ন্যায়ালয়ত চলি থকা এই গোচৰবোৰ নিষ্পত্তি খুব সোনকালেই হ'ব। মহামান্য আদালতেও এই বিষয়ে বিচাৰ বিবেচনা কৰিব। এই গোচৰসমূহ নিষ্পত্তি হোৱাৰ লগে লগে আমি যিসমূহ জিলাৰ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰধান শিক্ষক আৰু অধ্যক্ষ নিযুক্তি দিব পৰা নাই, সেইসমূহ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থায়ী প্ৰধান শিক্ষক অধ্যক্ষ নিযুক্তি আৰম্ভ কৰিম। ইফালে শিক্ষানুষ্ঠান আৰু পদ প্ৰাদেশিকৰণ সন্দৰ্ভত উত্থাপন কৰা বিভিন্ন প্ৰশ্নৰ উত্তৰ দি মন্ত্ৰী পেগুৱে কয় যে ৰাজ্যত এতিয়া ভেঞ্চাৰ স্কুল খুলি থাকিব আৰু ইয়াৰ প্ৰাদেশিকৰণ কৰি থকা হ'ব, এনে কোনো কথা নাই। এই বিষয়ত অসম বিধানসভাই ইয়াৰ আগতে বহু আলোচনা কৰা হৈছে। এই আলোচনা বিলোচনাৰ পিছত 2006 চনত ইয়াৰ এটা সমাপ্তিৰ সিদ্ধান্ত লোৱা হৈছিল। সেই অনুসৰি 6 চনত বিধানসভাত বিতং আলোচনা কৰি অসম নন গভৰ্ণমেণ্ট এডুকেশ্যন ইনষ্টিটিউট এক্ট প্ৰণয়ন কৰা হৈছিল। অৰ্থাৎ ইয়াৰ পিছত কোনো বিদ্যালয় খুলিলে সেয়া ব্যক্তিগত প্ৰতিষ্ঠান হিচাপে আইনৰ অধীনতহে পৰিচালিত হ'ব লাগিব। একেদৰে 6 চনৰ আগতে যিবোৰ বিদ্যালয় খোলা হৈছিল তাৰ বাবে 2011 চনৰ এখন আইন অনা হৈছিল, যিখন উচ্চ ন্যায়ালয়ে পিছত বাতিল কৰি দিয়ে। ইয়াৰ পিছত 17 চনত আন এখন আইন প্ৰণয়ন কৰা হয়। এই আইনৰ অধীনত ইতিমধ্যে 3,805খন মাধ্যমিক বিদ্যালয় আৰু ME স্কুল প্ৰভিন্সিয়েলাইজেশ্যন আওতালৈ অনা হৈছে। এই 3,805খন বিদ্যালয়ৰ ভিতৰত 9,855 গৰাকী টিউটৰক চাকৰি নিয়মীয়াকৰণ কৰা হৈছে। এটা চৰ্ত সাপেক্ষে যে তেওঁলোকে নেশ্যনেল কাউন্সিল অফ টিচাৰ এডুকেশ্যন এক্ট অনুসৰি প্ৰয়োজনীয় প্ৰফেশ্যনেল কোৱালিফিকেশ্যন লাভ কৰিলে পিছত তেওঁলোকক শিক্ষকলৈ উন্নীত কৰা হ'ব। একেদৰে সেকেন্ডাৰী এডুকেশ্যনৰ বাবে হাইস্কুল, হায়াৰ সেকেন্ডাৰী স্কুল আৰু সিনিয়ৰ সেকেন্ডাৰী স্কুল মিলাই মুঠতে 511খন বিদ্যালয়
প্ৰাদেশিকৰণ আওতালৈ আহে আৰু ইয়াৰ পৰা 5,344 গৰাকী টিউটৰৰ হিচাপে নিয়মীয়াকৰণ কৰা হৈছে। শিক্ষা বিভাগৰ মন্ত্ৰী ডক্টৰ পেগুৱে লগতে কয় যে কিন্তু পৰৱৰ্তী পৰ্যায়ত চৰকাৰলৈ বহু শিক্ষক সংগঠন আৰু শিক্ষকে দাবী উত্থাপন কৰে যে 2006 চনৰ আইনখন কিছুমান কঠোৰ মাপকাঠিৰ বাবে তেওঁলোক প্ৰাদেশিকৰণৰ আওতাৰ পৰা বাদ পৰিব লগা হয়। এই কথা বিবেচনা কৰি চৰকাৰে আইনখনৰ সংশোধনীৰ প্ৰস্তাৱ পুনৰ বিবেচনা কৰি 2025 চনত আইনখন কিছু শিথিলতা আনে। এই শিথিলতা অনুসৰি অসম চৰকাৰে ইতিমধ্যে এটা পৰ্টেল মুকলি কৰিছে। পৰ্টেল মুকলি কৰাৰ লগে লগে বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ পৰা আবেদন পত্ৰ লাভ কৰা হৈছে। আবেদন পোৱাৰ প্ৰক্ৰিয়াটো প্ৰায় 99% সম্পূৰ্ণ হৈছে। এই বিষয়ে সদৰি কৰি শিক্ষা বিভাগৰ মন্ত্ৰী ডক্টৰ পেগুৱে কয় যে প্ৰায় 35খন জিলাৰ পৰা আমি স্কুল এডুকেশ্যনৰ অধীনত অৰ্থাৎ LP স্কুল, আপাৰ প্ৰাইমেৰী স্কুল, ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল আৰু হায়াৰ ছেকেণ্ডেৰী স্কুল এইবোৰৰ ভিতৰত 3,709খন বিদ্যালয়ৰ পৰা আবেদন লাভ কৰিছোঁ। লগতে মহাবিদ্যালয়ৰ ক্ষেত্ৰত 52খন ডিগ্ৰী কলেজৰ পৰা 125খন আবেদন লাভ কৰিছোঁ। 125 ডিগ্ৰী কলেজৰ পৰা কলা, বাণিজ্য, বিজ্ঞান আদি শাখাৰ বাবে আবেদন লাভ কৰিছোঁ। একেদৰে এইবাৰ অনলাইনত আইনখনত যদি কোনো বিভাগে 2006 চনৰ আগতে এফিলিয়েশ্যন লাভ কৰিছিল তেন্তে সেই বিভাগবোৰেও আবেদন কৰিব পাৰিব। এনে এটা ব্যৱস্থা 2025 চনৰ আইনখনত কৰা হৈছে। সেই আইনমতে 125খন মহাবিদ্যালয় শাখাৰ প্ৰাদেশিকৰণৰ বাবে আবেদন কৰিছে আৰু এই সকলো আবেদন অনুসৰি মুঠতে 23,420 গৰাকী ব্যক্তিৰ সেৱা প্ৰাদেশিকৰণৰ বাবে আবেদন পত্ৰ লাভ কৰা হৈছে। আবেদন পত্ৰৰ ভেৰিফিকেশ্যন প্ৰক্ৰিয়া খুব সোনকালেই আৰম্ভ হ'ব আৰু আৰম্ভ হোৱাৰ পিছত আমি এই প্ৰক্ৰিয়াটো পৰিসমাপ্তিৰ ফালে লৈ যাম। আনফালে মুখ্যমন্ত্ৰীয়ে এই সদনতে ঘোষণা কৰিছে যে আইনখনত যিটো কাট অফ ডেট আছে অৰ্থাৎ 9-10-22ত বিদ্যালয়ৰ নাম থাকিব লাগিব, সেই সম্পৰ্কে কিছু শিথিলতা অনাৰ কথা কোৱা হৈছে। গতিকে এই আইনসন্মত হোৱাৰ লগে লগে আমি আইনখন সংশোধন কৰিম। ইতিমধ্যে আবেদনসমূহ সম্পূৰ্ণ হৈছে আৰু ভেৰিফিকেশ্যন কৰি ইয়াৰ ৰাজ্যৰ ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ প্ৰাদেশিকৰণ প্ৰক্ৰিয়াটোৰ পৰিসমাপ্তিৰ দিশত লৈ যোৱা হ'ব। ইফালে বিধানসভাত উত্থাপন কৰা বিদ্যালয় একত্ৰীকৰণ সন্দৰ্ভত উত্তৰ দি শিক্ষামন্ত্ৰীয়ে কয় যে 2016ৰ পৰা 26লৈ এই সময়খিনিত 7,380 বিদ্যালয় একত্ৰীকৰণ কৰা হৈছে। কিন্তু ইয়াৰে 2,639খন বিদ্যালয় 17-18 চনত একত্ৰীকৰণ কৰা হৈছিল। একেদৰে 21 চনৰ পৰা 26 চনৰ ভিতৰত 1000 বিদ্যালয় একত্ৰীকৰণ কৰা হৈছে। কিন্তু এতিয়া মূল কথাটো হৈছে বিদ্যালয় একত্ৰীকৰণৰ ক্ষেত্ৰত আমি 2017 চনৰ যি প্ৰাদেশিকৰণ আইন সেইখন ভালদৰে বুজিব লাগিব। সেই আইনখনত বিদ্যালয় প্ৰাদেশিকৰণৰ কোনো ব্যৱস্থা উল্লেখ কৰা হোৱা নাই আৰু এই আইনখনত ধৰি লোৱা হৈছে অসমৰ বিদ্যালয়ৰ সংখ্যা ইতিমধ্যে সংপৃক্ত হৈছে। আমাক আৰু অতিৰিক্ত বিদ্যালয় নালাগে। এতেকে যিহেতু সেৱাসমূহ প্ৰভিন্সিয়েলাইজ কৰা হৈছে আৰু সেই শিক্ষক শিক্ষয়িত্ৰীসকলক বেলেগ বিদ্যালয়ত নিযুক্তি দিয়া হৈছে, তদুপৰি ওচৰা ওচৰিকৈ থকা বা একেটা কেম্পাছৰ ভিতৰত থকা 3খন বিদ্যালয়ক একত্ৰীকৰণ কৰা হৈছে। ইয়াৰ বাবে শিক্ষা ক্ষেত্ৰ নামৰ এখন আইন আঁচনি আছে। কিছুদিন পূৰ্বে মই সকলো বিধায়কলৈ চিঠি লিখি তেওঁলোকৰ সমষ্টিত থকা 30জনতকৈ কম ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়ৰ তালিকা দিছোঁ। এই 30জনতকৈ কম ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়সমূহ বিধায়কসকলে পৰীক্ষা কৰি চাই কোনবোৰ বিদ্যালয় একত্ৰীকৰণ বা বন্ধ কৰিব লাগে সেই বিষয়ে মূল্যৱান পৰামৰ্শ আগবঢ়ালে আমি ব্যৱস্থা গ্ৰহণ কৰিম। বৰ্তমান জিলা বিষয়াসকল আৰু ব্লক কাৰ্যালয়ক নিৰ্দেশ দিয়া হৈছে যে ইয়াৰ ওপৰত এটা প্ৰতিবেদন দিব লাগে। একত্ৰীকৰণৰ বাবে কোনো নিৰ্দেশনা এতিয়ালৈকে জাৰি কৰা হোৱা নাই। প্ৰতিবেদন দিয়াৰ বাবেহে কোৱা হৈছে। প্ৰথমে আমি প্ৰতিবেদন পৰীক্ষা কৰি চাম আৰু তাৰ পিছত একত্ৰীকৰণ বা বিদ্যালয় বন্ধৰ সিদ্ধান্ত গ্ৰহণ কৰিম। সেই ডকুমেণ্ট সত্যতা নিৰূপণ কৰিব লাগিব। গতিকে ভেৰিফিকেশ্যন প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু নিৰ্দিষ্ট সময়ত বিষয়টো পৰিসমাপ্তিৰ ফালে লৈ যোৱা হ'ব। আৰু এয়া আছিলে বিধানসভাৰ পৰা অহা শিক্ষক কৰ্মচাৰীসকলৰ গুৰুত্বপূৰ্ণ খবৰ। আৰু এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।